আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীলৈ বেয়া খবৰ। এতিয়াৰে পৰা পূৰ্বৰ দৰে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপাব প্ৰাইভেট হাস্পতালত। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে নাপাব সাধাৰণ ৰোগৰ চিকিৎসা। কেৱল জটিল ৰোগৰ বাবেহে লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে এতিয়াৰে পৰা কেৱল 290টা ৰোগৰহে চিকিৎসা লাভ কৰিব। পূৰ্বে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 1900টা ৰোগৰ চিকিৎসা লাভ কৰিছিল হিতাধিকাৰীয়ে। আয়ুষ্মান কাৰ্ডৰ নামত প্ৰাইভেট হাস্পতালে চলাই আছিল ব্যাপক দুৰ্নীতি আৰু লুণ্ঠন-ৰাজ। আয়ুষ্মান কাৰ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটেলত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটেলত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুয়োটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটেলত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটেলবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটেলবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটেলক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। পুনৰ এবাৰ ধন্যবাদ। অহাকালি ৰাতিপুৱা 10 বজাত ইউনেস্কোৰ বিশেষ ঘোষণাটো শুনিবৰ বাবে আমি সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিম। মই নাজানো মোৰ ৰাতি টোপনি আহিব নে নাহিব, কিন্তু 10 বজাত ঘোষণাটো শুনিম আৰু যদি সকলো ঠিকে থাকে, মুখ্যমন্ত্ৰী হোৱাৰ পিছত কৰা যিবিলাক মানুহে বহু দিনলৈ সোঁৱৰণ কৰিব, চৰাইদেউৰ মৈদাম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ মোৰ ৰাজনৈতিক জীৱনৰ এক ডাঙৰ প্ৰাপ্তি হৈ ৰ'ব। বহুত বহুত ধন্যবাদ। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।